Everyone, welcome to the study. Friends, এই ভিডিওত আমি ক্লাস 12 অর্থাৎ দ্বাদশ শ্ৰেণীৰ ম্যাক্ৰো ইকোনমিক্সৰ দ্বিতীয় অধ্যায় আলোচনা কৰিম। সেকেন্ড চ্যাপ্টাৰৰ এয়া হৈছে পাৰ্ট 1। যদি আপোনালোকে চ্যাপ্টাৰ 1 অৰ্থাৎ প্ৰথম অধ্যায় আৰু মাইক্ৰো ইকোনমিক্সৰ ভিডিওবোৰ চোৱা নাই তেন্তে ডেসক্ৰিপশন আৰু কমেন্টত নীলা আখৰৰ লিংক আছে, তাত চুই দিয়ক অথবা ওপৰত থকা আই বুটামত চুই দিয়ক। আৰু লগতে ভিডিওৰ শেষতো আপোনালোকে লিংক পাব। সো দেৰি নকৰাকৈ লেটস ষ্টাৰ্ট দ্য লেসন। সো ফ্ৰেন্ডস, সৰ্বপ্ৰথমে আমি কোভিড-19 পেণ্ডেমিকৰ কাৰণে যিখিনি সিলেবাস আমাৰ মেইন সিলেবাসৰ পৰা নাইকিয়া কৰি দিয়া হৈছে বা ডিলিট কৰি দিয়া হৈছে সেইখিনি চাম আমি। সেইখিনি আমি পঢ়িব নালাগে। ইয়াত যিখিনি মই উল্লেখ কৰি থৈছো এইখিনি আপোনালোকে পঢ়িব নালাগে। আৰু ইয়াৰ বাহিৰে বাকিখিনি আপোনালোকৰ সিলেবাসত যিখিনি আছে সেইখিনি ভালদৰে চাব লাগিব। তেতিয়া আমি কোভিড-19 পেণ্ডেমিকৰ কাৰণে কোনখিনি পঢ়িব লাগে কোনখিনি পঢ়িব নালাগে, যেটো নেশনাল ইনকাম বা ৰিলেটেড এগ্ৰিগেট নামৰ যেটো আপোনালোকৰ চেপ্টাৰ আছে অৰ্থাৎ জাতীয় আয় গণনা নামৰ যেটো লেসন আছে সেই লেসনৰ পৰা কোনখিনি টপিক আমি চাব নালাগে এইখিনি টপিকৰ ওপৰত মই এতিয়া ভিডিও নবনাও। আৰু যেটো ভিডিও বনাম হেতু আপোনালোকৰ পৰীক্ষাৰ কাৰণে 2021 যেটো এইচএস ফাইনেল হ'ব তাৰ কাৰণে গুৰুত্ব ৰাখিহে বনাম। আৰু 2021ৰ এইচএস ফাইনেলৰ কাৰণে গুৰুত্ব ৰাখি যিখিনি ভিডিও বনাম সেইখিনি 2021ৰ পিছৰ যিসকলে হায়াৰ সেকেন্ডাৰী পৰীক্ষা দিব তেওঁলোকে ভাবিব নালাগে যে এইখিনি আমাৰ কাৰণে নহয়, তেনে নহয়, সেইখিনিও আপোনালোকৰ কাৰণে হয়। আৰু লগতে এই টপিকখিনি তেতিয়া মই 2022ৰ কাৰণেহে তেতিয়া পিছতহে বনাম, এতিয়া নবনাও। এইখিনি টপিক আপোনালোকে লাষ্টৰ শেষত লাষ্ট পাৰ্টত পাই যাব। এতিয়া পাৰ্ট কেইটা হয় ঠিক নাই লেসনটো, গতিকে লাষ্টৰ পাৰ্টত এইখিনি পাব। এইখিনি কোভিড-19ৰ কাৰণে থাকি যাব। সো কি থাকি যাব? প্ৰাইভেট ইনকাম থাকি যাব, পাৰ্সোনেল ইনকাম এইখিনি আলোচনা নকৰো আমি। পাৰ্সোনেল ডিসপোজেবল ইনকাম, নেশনাল ডিসপোজেবল ইনকাম আৰু ইয়াত নেশনাল ইনকাম একাউন্টিংৰ অৰ্থাৎ জাতীয় আয় গণনা কৰা কেইটামান পদ্ধতি আছে। প্ৰথম পদ্ধতি কোৱা হয় ভ্যালু এডেড মেথড, এটো থাকি যাব বা প্ৰডাক্ট মেথড বুলি কোৱা হয়। এক্সপেন্ডিচাৰ মেথড আৰু এইডোখৰ এটা থাকি গৈছিলে ইনকাম মেথড। এই তিনটা মেথড যি আছে সেইখিনি আমি ইয়াত আলোচনা কৰিব নালাগে, গতিকে এইখিনি আমি এৰাই চলিম আমাৰ আলোচনাত। আমি সম্পূৰ্ণৰূপে 2021ৰ কাৰণে যি এইচএস ফাইনেল হ'ব তাৰ ওপৰত গুৰুত্ব ৰাখিহে এতিয়া ভিডিওখিনি বনাম। সো এতিয়া আহিছো আমাৰ লেসনলৈ, সেকেন্ড লেসনলৈ। সো আজি আমাৰ লেসনটো হৈছে জাতীয় আয় গণনা, অৰ্থাৎ জাতীয় আয় কিদৰে গণনা কৰা হয়। জাতীয় আয় মানে কি সেই কথা আমি এই লেসনটোতে জানি লম। আৰু ইয়াত কিখিনি কথা কৈছে এইখিনি কথা প্ৰথমে যি আছে ইয়াত কেইটামান পদ্ধতিৰ কথা কৈছে, অৰ্থাৎ আমি লেসনটোত কি আলোচনা কৰিম সেই কথা ইয়াত দাঙি ধৰিছে। এইখিনি আমাৰ কাৰণে প্ৰয়োজন নহয়, আমি মেইন কথালৈ আহিছো। ইয়াৰ মেইন কথাটো হৈছে সমষ্টিবাদী অৰ্থনীতিৰ কেতবোৰ মূল ধাৰণা, এইখিনি আমি জানিব লাগিব। এতিয়া ইয়াত কথা হ'ল অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ আডাম স্মিথে তেখেতৰ অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেলথ অফ নেশ্যন, এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় যে আডাম স্মিথৰ গ্ৰন্থখনৰ নাম কি, গুৰুত্বপূৰ্ণ গ্ৰন্থখন, এখন মোষ্ট ইম্পৰ্টেণ্ট। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাটো সোধা হয়, কেৱল হায়াৰ সেকেন্ডাৰী পৰীক্ষাতে বা ডিগ্ৰী লেভেলৰ পৰীক্ষাতে নহয়, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাটো সোধা হয় এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ ৱেলথ অফ নেশ্যনছ কাৰ কিতাপ হয় বুলি। গতিকে এইটো মই ভালকৈ মনত ৰাখিব লাগিব। এইখন কিতাপৰ জৰিয়তে তেওঁ কি কৰিছিলে, দেশ এখনে কেনেকৈ জাতীয় সম্পদ আহৰণ কৰিব পাৰে আৰু কোনবোৰ কাৰকে দেশ এখনক ধনী বা দুখীয়া বুলি চিহ্নিত কৰে সেই বিষয়ে গুৰুত্বপূৰ্ণ বিশ্লেষণ আগবঢ়াইছে। এইটো ক'ত আগবঢ়াইছে? অৰ্থনীতিৰ বা অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ বুলি আডাম স্মিথক কোৱা হয়। আৰু সেই আডাম স্মিথৰ এখন কিতাপ আছিলে, সেইখনৰ নাম হৈছে এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেলথ অফ নেশ্যনছ। এইখন কিতাপত তেখেতে কৈছে যে এখন দেশে কেনেকৈ জাতীয় সম্পদ আহৰণ কৰিব আৰু কিছুমান কাৰক আছে, সেই কাৰকবিলাকে এখন দেশ ধনী হয় নে দুখীয়া হয় সেইটো চিহ্নিত কৰিব। সেই কথাটো তেওঁ কিতাপখনত কৈছিলে। এতিয়া ইয়াত কৈছে সেই কাৰকবোৰৰ কিছুমান, এইবোৰ হ'ল অৰ্থনীতিৰ কেতবোৰ মূল প্ৰশ্ন। এইটো নহয় যে যিবোৰ দেশৰ পৰ্যাপ্ত প্ৰাকৃতিক সম্পদ যেনে খনিজ দ্ৰব্য, বনজ দ্ৰব্য বা অতিশয় সাৰুৱা ভূমি আছে আৰু কেৱল সেইবোৰ দেশেই চহকী দেশ। অৰ্থাৎ আডাম স্মিথৰ মতে, তেখেতৰ মতে এইটো কৈছে যে
কিছুমান দেশত প্ৰাকৃতিক সম্পদ পৰ্যাপ্ত পৰিমাণে থাকে, যথেষ্ট পৰিমাণে থাকে, তেওঁলোকৰ লগত খনিজ দ্ৰব্য, বনজ সম্পদ যথেষ্ট থাকিব আৰু তেওঁলোকৰ ভূমিবোৰ অৰ্থাৎ খেতিৰ যি মাটি আছে সেই মাটিসমূহ কি হ'ব, সেইখিনি যথেষ্ট সাৰুৱা হ'ব। কিন্তু সেইখিনি থাকিলেই কোনো এখন দেশ চহকী দেশ হ'ব নোৱাৰে। উদাহৰণ দিছে ইয়াত, উদাহৰণ হিচাপে আফ্ৰিকা, লেটিন আমেৰিকাৰ দৰে দেশবোৰ প্ৰাকৃতিক সম্পদত চহকী হোৱা স্বত্তেও বিশ্বৰ অন্যতম দুখীয়া দেশৰূপে পৰিচিত। এইখিনি দেশ কি হৈছে, যথেষ্ট প্ৰাকৃতিক সম্পদ পোৱা যায়, যিহেতু ইয়াতে আফ্ৰিকাত আমি শুনিছোঁ আফ্ৰিকাত হীৰা পোৱা যায়, হীৰা সকলোতকৈ মূল্যৱান সম্পদ, সকলোতকৈ মূল্যৱান পদাৰ্থ। গতিকে তেনে দেশবোৰ আজি কি হৈছে, বিশ্বৰ অন্যতম দুখীয়া দেশ হিচাপে পৰিচিত হৈ আছে। আনহাতে বহু দেশে প্ৰাকৃতিক সম্পদৰ নাটনি স্বত্তেও দ্ৰুত অৰ্থনৈতিক উন্নয়ন কৰিবলৈ সক্ষম হৈছে। এটা সময়ত প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যতাৰ বিষয়টো গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হৈছিল, যদিও সেই সময়তো সেই সম্পদৰাজি উৎপাদনী প্ৰক্ৰিয়াৰ যোগেদিহে ৰূপান্তৰ ঘটাব লাগিছিল। অৰ্থাৎ কৈছে যে কিছুমান দেশ প্ৰাকৃতিক সম্পদত একেবাৰে তেওঁলোকৰ নাটনি আছে দেশবোৰত, হ'লেও সেই দেশখিনি আজি কি হৈছে, সেই দেশবোৰ আজি বিশ্বৰ উন্নত দেশৰ শাৰীত পৰে। যেনে জাপানত কোনো প্ৰাকৃতিক সম্পদ নাই, কিন্তু তেওঁলোক আজি বিশ্বৰ অগ্ৰগণী দেশবিলাকৰ ভিতৰত এখন দেশ হৈছে জাপান। দেশ এখনৰ আৰ্থিক সম্পদ আৰু দেশখনৰ প্ৰগতি কেৱল প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যতাৰ ওপৰত নিৰ্ভৰশীল বুলি ভবাৰ যুক্তিযুক্ততা নাই। মূল কথা হ'ল কেনেকৈ এই প্ৰাকৃতিক সম্পদসমূহ উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হৈছে আৰু তাৰ ফলস্বৰূপে এই প্ৰক্ৰিয়াৰ যোগেদি কেনেকৈ নিৰবিচ্ছিন্নভাৱে দেশৰ আয় আৰু সম্পদৰ সৃষ্টি কৰা হৈছে। এতিয়া মেইন কথাটো হৈছে কি, দেশত প্ৰাকৃতিক সম্পদ থাকিলে নহ'ব, দেশত কেৱল প্ৰাকৃতিক সম্পদৰ প্ৰাচুৰ্যতা আছে, গতিকে দেশখন চহকী বা ধনী বুলি ক'লেই নহ'ব। দেশখন চহকী বা ধনী হ'বলৈ হ'লে এই প্ৰাকৃতিক সম্পদসমূহ কি কৰিব লাগিব, উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিব লাগিব আৰু তাৰ ফলস্বৰূপে এই প্ৰক্ৰিয়াৰ যোগেদি কেনেকৈ নিৰবিচ্ছিন্নভাৱে দেশৰ আয় আৰু সম্পদৰ সৃষ্টি কৰা হৈছে। অৰ্থাৎ উৎপাদন প্ৰক্ৰিয়াত যেতিয়া প্ৰাকৃতিক সম্পদসমূহ ব্যৱহাৰ কৰা হ'ব, তেতিয়াই কি হ'ব, দেশখনত আয় উদ্ভাৱন হ'ব আৰু সেই আয়ৰ যোগেদি সম্পদৰো সৃষ্টি হ'ব। গতিকে প্ৰাকৃতিক সম্পদ এখন দেশত থাকিলেই নহ'ব। যেনেকৈ কিছুমান মানুহৰ যথেষ্ট মাটি বাৰী থাকে, কিন্তু মাটি বাৰী থকা স্বত্তেও মানুহখিনি কি হ'ব, দুখীয়া হ'ব। অৰ্থাৎ মাটি বাৰী থকা মানে তেওঁলোকৰ প্ৰাকৃতিক সম্পদ যথেষ্ট আছে, যথেষ্ট থাকিলেও কিন্তু দুখীয়া হয়, কাৰণ তেওঁ সেই প্ৰাকৃতিক সম্পদসমূহ উৎপাদন প্ৰক্ৰিয়াত যদি ব্যৱহাৰ নকৰে, তাৰ পৰা যিখিনি ৰিটাৰ্ণ পাব লাগে, অৰ্থাৎ যিখিনি উৎপন্ন পাব লাগে সেইখিনি নাপায়, আৰু উৎপন্ন নাপালে তেওঁ কোনো আয় লাভ নকৰে। আৰু আয় নাথাকিলে তেতিয়াই যাৰ আয় আছে যথেষ্ট পৰিমাণে, যাৰ উৎপাদনী আয় আছে তেওঁক ধনী বুলি কোৱা হয়, আৰু যাৰ উৎপাদনী আয় নাই তেওঁক দুখীয়া বুলি কোৱা হয়। ঠিক সেই একে কনচেপ্ট অৰ্থাৎ একে ধাৰণা দেশসমূহৰ লগতো জড়িত। আশা কৰিছোঁ সেয়া বুজি পাইছে। ইয়াত ইমান বৰ্ণনা কৰি থকা বা বহলাই থকাৰ কোনো প্ৰয়োজন নাই, সকলোৱে বুজি পোৱা ধৰণে লিখা আছে। এতিয়া আমি এই উৎপাদনী প্ৰবাহ সম্পৰ্কে আলোচনা কৰিম। এই উৎপাদনী প্ৰবাহ কি আছে? প্ৰশ্ন হ'ল কেনেকৈ উৎপাদন প্ৰবাহৰ সৃষ্টি হয়। মানুহে প্ৰাকৃতিক আৰু মানৱসৃষ্ট পৰিৱেশৰ সৈতে তেওঁলোকৰ আন চূড়ান্ত দ্ৰব্য নহ'লেও, ইয়াতে এইটো কথা মনত ৰাখিবলৈ, চূড়ান্ত দ্ৰব্য কি হয় সেইটো ক'ম এতিয়া। চূড়ান্ত দ্ৰব্যৰ দৰে নহ'লেও এই ধৰণৰ দ্ৰব্যসমূহ যিকোনো উৎপাদন প্ৰক্ৰিয়াৰ বাবে মেৰুদণ্ডস্বৰূপ। এই সমূহ দ্ৰব্যৰ বাবেই কোনো উৎপাদন প্ৰক্ৰিয়া এটা সম্ভৱপৰ হৈ উঠে। এই সমূহ দ্ৰব্যই মূলধনৰ এটা অংশ গঠন কৰে। উৎপাদনৰ এক অতি গুৰুত্বপূৰ্ণ উপাদান হিচাপে বিবেচনা কৰি উৎপাদনকাৰীসকলে এই দ্ৰব্যসমূহ বিনিয়োগ কৰে আৰু ইয়াৰ দ্বাৰা উৎপাদনী প্ৰক্ৰিয়াটো গতিশীল হৈ থাকে। এই সামগ্ৰীসমূহে হ'ল মূলধনী সামগ্ৰী। এই সামগ্ৰীসমূহক কি বুলি কয়? মূলধনী সামগ্ৰী বুলি কয়। অৰ্থাৎ এতিয়া মূলধনী সামগ্ৰী কাক বোলে? এইটো মেইন কুৱেশ্যন হ'ব শ্বৰ্ট কুৱেশ্যনত। এতিয়া আমি এইটো ক'ব লাগিব যে উৎপাদনকাৰীসকলে যিবোৰ দ্ৰব্য উৎপাদন প্ৰক্ৰিয়াটোত বিনিয়োগ কৰে আৰু সেই দ্ৰব্যসমূহৰ যোগেদি উৎপাদনী প্ৰক্ৰিয়াটো গতিশীল হৈ পৰে,
তেনেবোৰ দ্ৰব্য বা তেনেবোৰ সামগ্ৰীকে মূলধনী দ্ৰব্য বা সামগ্ৰী বুলি কোৱা হয়। আকৌ কৈ দিছোঁ মই কথাটো যে যিবোৰ দ্ৰব্য উৎপাদনকাৰীসকলে উৎপাদনী প্ৰক্ৰিয়াত বিনিয়োগ কৰে আৰু লগতে উৎপাদনী প্ৰক্ৰিয়াটো এইসমূহ দ্ৰব্যৰ কাৰণে গতিশীল হৈ পৰে, এনেবোৰ দ্ৰব্যকে বা এনেবোৰ সামগ্ৰীকে মূলধনী দ্ৰব্য বা মূলধনী সামগ্ৰী বোলা হয়। এইটো লিখি ল'ব ধুনীয়াকৈ, ভিডিঅ'টো পজ কৰি লৈ, কাৰণ গোটেইখিনি মই ডেফিনেশ্যন আকাৰত ইয়াত স্ক্ৰীনত দেখাব নোৱাৰিম, যথেষ্ট সময়ৰ প্ৰয়োজন হয়। সেইবোৰ কৰিবলৈ গ'লে তেতিয়া ভিডিঅ' বনোৱা নহ'ব। চ' সময়ৰ লগে লগে এই সামগ্ৰীবোৰৰ ক্ষয়ক্ষতি হোৱাৰ বাবে মেৰামতি কিংবা সলনি কৰিব লগা হয়। সময় অতিবাহিত হোৱাৰ লগে লগে অৰ্থনীতি এখনৰ মূলধন মজুতকৰণ, সংৰক্ষণ, মেৰামতি আৰু আংশিক অথবা সম্পূৰ্ণ নৱীকৰণৰ প্ৰয়োজন হয়। আমাৰ পৰৱৰ্তী আলোচনাৰ বাবে এইবোৰ অতি প্ৰয়োজনীয়। অৰ্থাৎ এই মূলধনী যিবিলাক সামগ্ৰী আছে, কেপিটেল গুডছ বুলি যাক কোৱা হয়, সেই মূলধনী সামগ্ৰীবিলাক কি হয়, সময় অতিবাহিত হোৱাৰ লগে লগে বা সময় পাৰ হোৱাৰ লগে লগে সেইখিনি কি কৰিব লাগিব, মজুতকৰণ কৰিব লাগিব, সংৰক্ষণ কৰিব লাগিব আৰু সেইখিনি মেৰামতি কৰাৰ প্ৰয়োজন, কাৰণ সেইখিনি বেয়া হৈ যোৱাৰ সম্ভাৱনা আছে। ইয়াত কিছুমান উদাহৰণ দিছে। উল্লেখযোগ্য যে দূৰদৰ্শন, কম্পিউটাৰ, অটোমোবাইল আদিৰ দৰে সামগ্ৰীসমূহ যদি চূড়ান্ত উপভোগৰ বাবেহে, তথাপি এইবোৰ সামগ্ৰীত মূলধনী সামগ্ৰীৰ দৰে এক সাধাৰণ বৈশিষ্ট্য পৰিলক্ষিত হয়। এই বৈশিষ্ট্যটো হ'ল সামগ্ৰীসমূহৰ স্থায়িত্ব। হ্ৰস্বকালীন বা মধ্যৱৰ্তী উপভোগৰ জৰিয়তে এইবোৰ দ্ৰব্য লোপ নাপায়। খাদ্য বা বস্ত্ৰৰ দৰে সামগ্ৰীবোৰৰ তুলনাত এনে দ্ৰব্যবোৰৰ স্থায়িত্ব অধিক। এনে সামগ্ৰীবোৰৰ সময়ৰ লগে লগে ক্ষয়ক্ষতি হয়। যন্ত্ৰপাতিৰ দৰে এইবোৰ সামগ্ৰীৰো সংৰক্ষণ, মেৰামতি কিংবা নৱীনীকৰণ প্ৰয়োজন হয়। সেইবাবে এই ধৰণৰ সামগ্ৰীবোৰক স্থায়ী উপভোগৰ সামগ্ৰী বোলা হয়। অৰ্থাৎ স্থায়ী উপভোগৰ সামগ্ৰী। এতিয়া প্ৰথম কথা হৈছে ইয়াৰ উপভোগৰ সামগ্ৰী। উপভোগৰ সামগ্ৰী মানে হৈছে যিবোৰ দ্ৰব্য বা যিবোৰ সামগ্ৰী উপভোক্তা এজনৰ উপভোগৰ কাৰণে বজাৰত মুকলি কৰি দিয়া হয়, সেইবোৰ সামগ্ৰীকে উপভোগৰ সামগ্ৰী বুলি কোৱা হয় বা উপভোক্তাৰ সামগ্ৰী বুলি কোৱা হয়। ভালকৈ মনত ৰাখিব, যিবোৰ সামগ্ৰী এজন উপভোক্তাৰ উপভোগৰ বাবে বজাৰত মুকলি কৰি দিয়া হয় বা বজাৰত উপলব্ধ হয়, সেইবোৰ সামগ্ৰীকে উপভোগৰ সামগ্ৰী বা উপভোক্তাৰ সামগ্ৰী বুলি কোৱা হয়। তাৰপিছত চূড়ান্ত দ্ৰব্য বুলি আমি যিটো পাইছিলোঁ, মই ভাবিছিলোঁ ইয়াৰ পিছৰ পেৰাগ্ৰাফত আছে, শেষত আছে বাৰু এই ধাৰণাসমূহ ইয়াৰ কেতবোৰ মূল ধাৰণাত। এতিয়া চূড়ান্ত দ্ৰব্য মানে হৈছে কোনো দ্ৰব্য বা সামগ্ৰীৰ এটা স্তৰ, যিটো স্তৰত দ্ৰব্য বা সামগ্ৰী উৎপাদনী প্ৰক্ৰিয়াবোৰ বা উৎপাদনী স্তৰবোৰ পাৰ হৈ এজন উপভোক্তাৰ উপভোগৰ কাৰণে সাজু হৈ পৰে। অৰ্থাৎ চূড়ান্ত দ্ৰব্য, যিখিনি দ্ৰব্য এজন উপভোক্তাই উপভোগ কৰিব পাৰে। চূড়ান্ত মানে সেইখিনি এতিয়া তাৰ যিখিনি উৎপাদনী প্ৰক্ৰিয়া আছিলে, উৎপাদনী প্ৰক্ৰিয়াৰ যিখিনি স্তৰ আছিলে, সেই স্তৰখিনি সি পাৰ হৈ আহি এতিয়া দ্ৰব্যটো উপভোক্তাৰ হাতত তুলি দিব পৰা হ'ল। তেনে সামগ্ৰীকে কি বুলি কোৱা হয় বা তেনে দ্ৰব্যকে কি বুলি কোৱা হয়, চূড়ান্ত দ্ৰব্য বা চূড়ান্ত সামগ্ৰী বুলি কোৱা হয়। অৰ্থাৎ চূড়ান্ত দ্ৰব্য বা চূড়ান্ত সামগ্ৰীখিনি কি হৈছে, উপভোগৰ বাবে সাজু হৈ পৰিছে। আৰু কিছুমান সামগ্ৰী মধ্যৱৰ্তী সামগ্ৰী থাকে, আৰু সেই মধ্যৱৰ্তী সামগ্ৰীবিলাক কি হয়, সিহঁতে কল কাৰখানাত বা বিভিন্ন উৎপাদনী প্ৰক্ৰিয়াত তাৰ যিটো আৰম্ভণি পৰ্যায় আছে, সেই আৰম্ভণি পৰ্যায়খিনি পাৰ হৈ আহিব, কিন্তু একেবাৰে চূড়ান্ত উপভোগৰ কাৰণে বা উপভোক্তাৰ হাতত তুলি দিব পৰা অৱস্থাত নাথাকিব। তাত আৰু কি হ'ব, তাত আৰু যথেষ্ট পৰিমাণে সাল সলনি কৰাৰ প্ৰয়োজন আছে। সেই সাল সলনিখিনি কৰিলেহে সেই সামগ্ৰীসমূহ কি হ'ব, উপভোক্তাৰ হাতত তুলি দিব পৰা যাব বা উপভোগৰ সামগ্ৰী হৈ পৰিব। সেয়া আছিলে চূড়ান্ত দ্ৰব্য। তাৰপিছত আমাৰ কি আছে এতিয়া, উপভোক্তাৰ সামগ্ৰী, স্থায়ী উপভোক্তাৰ সামগ্ৰী। অৰ্থাৎ উপভোগৰ সামগ্ৰীসমূহ যদি সংৰক্ষণ কৰি ৰাখিব পাৰি বা সিহঁতক মেৰামতি কিংবা নৱীনীকৰণ কৰিও যদি পুনৰ ব্যৱহাৰ কৰিব পাৰি, তেনেধৰণৰ সামগ্ৰীসমূহক স্থায়ী উপভোগৰ সামগ্ৰী বোলা হয়।
অৰ্থাৎ আমি ক'ব লাগিব স্থায়ী উপভোগৰ সামগ্ৰী কাক বোলে শৰ্ট কোৱেশ্চন যথেষ্ট আহিব গতিকে এইখিনি শৰ্ট কোৱেশ্চন বনাই ল'ব মই যেতিয়া কৈ আছো কোৱেশ্চনটো লিখি ল'ব ভিডিওটো পজ কৰি সো কোৱেশ্চন কি হ'ব ইয়াত যে স্থায়ী উপভোক্তাৰ সামগ্ৰী কাক বোলে তেতিয়া আমি ক'ব লাগিব যে যন্ত্ৰপাতিৰ দৰে যিবোৰ সামগ্ৰীৰ সংৰক্ষণ মেৰামতি কিবা নৱীনীকৰণৰ যোগেদি পুনৰ ব্যৱহাৰ কৰিব পৰা যায় তেনেবোৰ সামগ্ৰীকে স্থায়ী উপভোক্তাৰ সামগ্ৰী বোলা হয় কিন্তু ইয়াত যন্ত্ৰপাতিৰ দৰে বুলি ক'ব লাগিব কাৰণ যন্ত্ৰপাতিবোৰ স্থায়ী উপভোক্তাৰ সামগ্ৰী নহয় যন্ত্ৰপাতিবোৰ হৈছে ক্যাপিটেল গুডছ অৰ্থাৎ মূলধনী দ্ৰব্য আৰু মূলধনী দ্ৰব্যবোৰ ক'ত ব্যৱহাৰ কৰা হয় উৎপাদন প্ৰক্ৰিয়াত বিনিয়োগ কৰা হয় মূলধনী দ্ৰব্যবোৰ উৎপাদন প্ৰক্ৰিয়াত বিনিয়োগ কৰা হয় কিন্তু উপভোক্তাৰ সামগ্ৰীসমূহ উপভোক্তা সকলে উপভোগৰ কাৰণে ব্যৱহাৰ কৰে যেনে টিভিটোকে লৈছো টিভিটো কি হৈছে প্ৰত্যেক উপভোক্তাই ঘৰে ঘৰে টিভিটো উপভোগৰ কাৰণেহে ব্যৱহাৰ কৰিব আশা কৰিছো এইখিনি যিখিনি শৰ্ট কোৱেশ্চন আছিল সেইখিনি আপোনালোকক মই ক'লো আৰু সেইখিনি আপোনালোকে ভালকে বুজি পাইছে সো নেক্সট কি কৈছে যদি আমি অৰ্থনীতিৰ উৎপাদিত সকলো চূড়ান্ত দ্ৰব্য ফাইনেল গুডছ আৰু সেৱাক এক প্ৰদত্ত সময়ত বিবেচনালৈ আনো তেনেহলে এই সমূহ হয় উপভোগ্য সামগ্ৰী স্থায়ী বা অস্থায়ী উপভোগ্য সামগ্ৰী আৰু এটা কথা মই ক'বলৈ থাকি গৈছে অস্থায়ী মই স্থায়ী উপভোগ্য সামগ্ৰীসমূহৰ কথা ক'লো কিন্তু অস্থায়ী সমূহৰ কথা কোৱা নাই অস্থায়ী সমূহ হৈছে যিখিনি খাদ্য সামগ্ৰীসমূহ আমি দীঘলীয়া সময়লৈ হেবোৰ খাসি ৰাখিব নোৱাৰো ধৰি ললো কোনো এখন দোকানে ব্ৰেড বিক্ৰী কৰে ব্ৰেড যিটো পাউৰুটি বুলি যাক কোৱা হয় হেয়া আমি বেছি দিনলৈ খাসি ৰাখিব নোৱাৰো কাৰণ হেয়া হৈছে কি উপভোগ্য সামগ্ৰী আৰু হেয়া হৈছে খাদ্যজাত সামগ্ৰী হয় হেয়া গতিকে তাক বেছি দিন কাৰণে খাসি ৰাখিব নোৱাৰি সেইখিনি হৈছে অস্থায়ী এইখিনি স্থায়ী নহয় অস্থায়ী হয় সেইখিনি আমি খাসি ৰাখিব নোৱাৰো অৰ্থাৎ কিছুমান উপভোগৰ সামগ্ৰী আমি দীঘলীয়া সময়লৈ খাসি ৰাখিব নোৱাৰো বা ৰক্ষণাবেক্ষণ কৰি ৰাখিব নোৱাৰো সংৰক্ষণ কৰি ৰাখিব নোৱাৰো তেনেবোৰ সামগ্ৰীকে কি বুলি কোৱা হয় অস্থায়ী উপভোগৰ সামগ্ৰী বুলি কোৱা হয় হেতু মনত ৰাখিব লাগিব তেতিয়া আমাৰ এই পেৰাগ্ৰাফত কি কৈছিলে যদি আমি অৰ্থনীতিখনৰ উৎপাদিত সকলো চূড়ান্ত দ্ৰব্য আৰু সেৱাক এক প্ৰদত্ত সময়ত বিবেচনালৈ আনো তেনেহলে এই সমূহ হয় উপভোগ্য সামগ্ৰী স্থায়ী বা অস্থায়ী নতুবা মূলধনী সামগ্ৰী অন্তৰ্ভুক্ত হ'ব চূড়ান্ত দ্ৰব্য হোৱাৰ বাবে এইবোৰ পুনৰ অৰ্থনৈতিক প্ৰক্ৰিয়াৰ যোগেদি ৰূপান্তৰ নঘটে এইখিনি চূড়ান্ত দ্ৰব্য গতিকে এইখিনি আৰু অৰ্থনৈতিক প্ৰক্ৰিয়া অৰ্থাৎ এইখিনি যিখিনি উৎপাদনী প্ৰক্ৰিয়া আছে উৎপাদনী প্ৰক্ৰিয়াৰ যোগেদি ইহঁতৰ ৰূপান্তৰ নঘটে এতিয়া আপোনালোকে এটা কথা আমাৰ কোৱেশ্চন বিলাকত দেখা যায় খালি ঠাই পূৰ কৰা তেতিয়া খালি ঠাই পূৰ কৰি দিব পাৰে এনেকে ব্ল্যাঙ্ক এটা দিলে তাৰ পিছত ক'লে যে দ্ৰব্যসমূহ পুনৰ অৰ্থনৈতিক প্ৰক্ৰিয়াৰ যোগেদি ৰূপান্তৰ নঘটে অৰ্থাৎ ইয়াত খালি জায়গা আছে খালি জায়গাৰ পিছত লিখিলে যে দ্ৰব্যসমূহ ইয়াত মাজতে আছে দ্ৰব্যসমূহ পুনৰ অৰ্থনৈতিক প্ৰক্ৰিয়াৰ যোগেদি ৰূপান্তৰ নঘটে তেতিয়া আপোনালোকে তাত কি দ্ৰব্যসমূহ লিখিব লাগিব চূড়ান্ত দ্ৰব্যসমূহ সিহঁতে পুনৰ অৰ্থনৈতিক প্ৰক্ৰিয়াৰে যাব নালাগে কাৰণ সেইখিনি চূড়ান্ত মানে ফাইনেল কনজাম্পচনৰ কাৰণে অৰ্থাৎ চূড়ান্তভাৱে উপভোগৰ কাৰণে সেইখিনি সামগ্ৰী সাজু হৈ আছে আৰু তাৰ পিছত যদি উপভোগ কৰা নহয় বেছি দিনলৈ থৈ দিয়া হয় বা সংৰক্ষণ কৰিব বিচৰা হয় যদি সামগ্ৰীসমূহ অস্থায়ী হয় তেনেহলে সেই সামগ্ৰীসমূহ নষ্ট হৈ যাব সেইখিনি পুনৰ যে উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিব পাৰি তেনে নহয় সো নেক্সট আইছো নেক্সট কি আছে অৰ্থনীতি এখনৰ সামগ্ৰিক উৎপাদন প্ৰক্ৰিয়াটোত এক বুজন সংখ্যক উৎপাদিত দ্ৰব্য চূড়ান্ত উপভোগৰ জৰিয়তে শেষ হৈ নাযায় কিংবা এনেবোৰ দ্ৰব্য মূলধনী দ্ৰব্যৰ শাৰীটো নপৰে অৰ্থাৎ কি আছে অৰ্থনীতিত এনে কিছুমান দ্ৰব্য বা সেৱাও আছে বা সামগ্ৰীও আছে যিবোৰ চূড়ান্ত উপভোগৰ জৰিয়তে শেষ হৈ নাযায় এতিয়া মই খন্তেকা কৰি কৈছিলো চূড়ান্ত উপভোগৰ জৰিয়তে কিছুমান অস্থায়ী সামগ্ৰীসমূহ শেষ হৈ যায় সেইখিনি নষ্ট হৈ যায় বা চূড়ান্ত উপভোগ কৰিলে সেইখিনি সম্পূৰ্ণৰূপে শেষ হৈ যায় আৰু মূলধনী দ্ৰব্যসমূহ কি হয় সেইখিনি আমি সাঁচি ৰাখিব পাৰো বা হিহঁতক সংৰক্ষণ কৰি ৰাখিব পাৰো কিন্তু এনে কিছুমান দ্ৰব্য আছে যিবোৰ চূড়ান্ত উপভোগৰ জৰিয়তে শেষ হৈ নাযায় আৰু মূলধনী দ্ৰব্যৰ শাৰীটো নপৰে এই সামগ্ৰীবোৰৰ আন উৎপাদনকাৰীয়ে ভৌতিক আহিলা হিচাপে ব্যৱহাৰ কৰে অৰ্থাৎ এই
যিখিনি সামগ্ৰীসমূহ আছে অন্য উৎপাদনকাৰীসকলে কি কৰিব ভৌতিক আহিলা হিচাপে সিহঁতক ব্যৱহাৰ কৰিব এতিয়া উদাহৰণ দিছে উদাহৰণ স্বৰূপে তীখাৰ পাটিবোৰ অটোমোবাইল কাৰখানাত ব্যৱহাৰ কৰা হয় ঘৰুৱা আচবাব তৈয়াৰ কৰোঁতে তামৰ ব্যৱহাৰ কৰা হয় এনে ধৰণৰ দ্ৰব্যবোৰ হ'ল মধ্যৱৰ্তী দ্ৰব্য অৰ্থাৎ আমি মধ্যৱৰ্তী দ্ৰব্য কাক বোলে তাৰ যেটো ডেফিনিশন হেতু আমি পাই গৈছো অৰ্থাৎ যিবোৰ দ্ৰব্য মধ্যৱৰ্তী দ্ৰব্য মানে হৈছে যিবোৰ দ্ৰব্য মূলধনী দ্ৰব্য নহয় আৰু যিবোৰ দ্ৰব্য চূড়ান্ত দ্ৰব্যৰ দৰে শেষ হৈ নাযায় তেনেবোৰ দ্ৰব্যকে মধ্যৱৰ্তী দ্ৰব্য বোলা হয় আৰু এটা কথা লিখিব পাৰিব যে যিবোৰ দ্ৰব্য চূড়ান্ত দ্ৰব্যৰ দৰে শেষ হৈ নাযায় আৰু যিবোৰ দ্ৰব্য মূলধনী দ্ৰব্যও নহয় মাত্ৰ এই দ্ৰব্যবোৰ উৎপাদনকাৰীয়ে ভৌতিক আহিলা হিচাপে ব্যৱহাৰ কৰে তেনেবোৰ দ্ৰব্যকে মধ্যৱৰ্তী দ্ৰব্য বোলা হয় আৰু এইবোৰ সাধাৰণতে কেঁচা সামগ্ৰী বা আন দ্ৰব্য উৎপাদন প্ৰক্ৰিয়াত আহিলা হিচাপে ব্যৱহাৰ কৰা হয় কিন্তু এইখিনি কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা নহয় উৎপাদন প্ৰক্ৰিয়াত কেঁচা সামগ্ৰী কোনবোৰ যিবোৰ প্ৰকৃতিৰ পৰা আমি ডাইৰেক্টলি অৰ্থাৎ প্ৰত্যক্ষভাৱে যিখিনি সামগ্ৰী প্ৰকৃতিৰ পৰা সংৰক্ষণ কৰি আনো বা তাৰ পৰা তুলি আনো প্ৰকৃতিৰ পৰা আৰু আনি আমি উৎপাদন প্ৰক্ৰিয়া যদি ব্যৱহাৰ কৰো হেবোৰ কি হ'ব কেঁচা সামগ্ৰী হ'ব কেঁচা সামগ্ৰীটো মনত ৰাখিব কোনবোৰ হ'ব কেঁচা সামগ্ৰী প্ৰাকৃতিকগতভাৱে যিখিনি সামগ্ৰী আমি প্ৰত্যক্ষভাৱে উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰো প্ৰকৃতিৰ পৰা আহৰণ কৰি লগে লগে সেইখিনি হ'ব কেঁচা সামগ্ৰী কিন্তু এই মধ্যৱৰ্তী সামগ্ৰী কেঁচা সামগ্ৰী নহয় এইখিনি মধ্যৱৰ্তী সামগ্ৰীসমূহ কিছুমান কেঁচা সামগ্ৰী বা অন্যান্য দ্ৰব্য উৎপাদন প্ৰক্ৰিয়া যেটো আছে সেই দ্ৰব্যসমূহৰ উৎপাদন প্ৰক্ৰিয়াত আহিলা হিচাপে মধ্যৱৰ্তী দ্ৰব্য ব্যৱহাৰ কৰা হয় ভালকে মনত ৰাখিব লাগিব আহিলা হিচাপে কোনখিনি দ্ৰব্য ব্যৱহাৰ কৰা হয় কোৱেশ্চন হ'ব পাৰে গতিকে সেই কোৱেশ্চনৰ আনসাৰটো হ'ব মধ্যৱৰ্তী দ্ৰব্য কাৰণ ইয়াত দ্ৰব্য বহুত আছে চূড়ান্ত দ্ৰব্য আছে মধ্যৱৰ্তী দ্ৰব্য আছে গতিকে বিভিন্ন দ্ৰব্য ইয়াত আছে এইসমূহ চূড়ান্ত দ্ৰব্য ফাইনেল গুডছ নহয় কোনখিনি কথা কৈছে মধ্যৱৰ্তী কথা কৈছে এইসমূহ দ্ৰব্যক চূড়ান্ত দ্ৰব্য বুলি বিবেচনা কৰিব নোৱাৰি দেশত উৎপাদিত হোৱা সামগ্ৰীসমূহৰ এক সম্যক ধাৰণা লাভ কৰিবলৈ হলে সকলোবোৰ চূড়ান্ত সামগ্ৰীৰ এক সাংখ্যিক পৰিমাপ কোৱান্টিটেটিভ মেজাৰ কৰিব লাগিব এইটো সম্পন্ন কৰিবলৈ আমাক এটা সাধাৰণ পৰিমাপ পদ্ধতিৰ প্ৰয়োজন আমি মিটাৰ হিচাপে উৎপাদিত কাপোৰৰ কেতিয়াও টন হিচাপে উৎপাদিত চাউল কিংবা অটোমোবাইলৰ সংখ্যাৰ সৈতে যোগ কৰিব নোৱাৰো গতিকে এই ক্ষেত্ৰত আমাৰ সাধাৰণ পৰিমাপক হল মুদ্ৰা অৰ্থাৎ এই সামগ্ৰীসমূহ এতিয়া সামগ্ৰীসমূহ কিছুমান কি আছে চূড়ান্ত সামগ্ৰী আছে কিছুমান মধ্যৱৰ্তী সামগ্ৰী আছে কিছুমান কেঁচা সামগ্ৰী আছে আৰু এই সামগ্ৰীসমূহৰ কিছুমান সামগ্ৰী আমি গ্ৰামত লওঁ কিছুমান কিলোগ্ৰামত লওঁ বা কিছুমান মিটাৰত লওঁ কিছুমান টনত লওঁ গতিকে গোটেইখিনি সামগ্ৰী যদি আমি একেলগে হিসাব কৰিব লগা হয় এখন দেশত উৎপাদিত সকলো সামগ্ৰীসমূহ যদি একেলগে ল'ব লগা হয় তেতিয়া আমি কি কৰিম তাৰ পৰিমাপক কি হ'ব সামগ্ৰীসমূহ আমি কেনেকৈ বুজাম তাৰ কাৰণে কি হ'ব যে প্ৰত্যেক সামগ্ৰীৰে নিজৰ নিজৰ কি থাকে এটা মুদ্ৰাগত মূল্য থাকে আৰু সেই মুদ্ৰাগত মূল্যটো অৰ্থাৎ ধৰি ললো এখন দেশত মইটো জাস্ট এটা এক্সাম্পল আছে এখন দেশত 50 মিটাৰ কাপোৰ উৎপাদন কৰা হয় ঠিক একেদৰে 10 টন চাউল উৎপাদন কৰা হয় 50 টন ঘেঁহু উৎপাদন কৰা হয় মই জাস্ট এক্সাম্পল লৈছো আৰু ঠিক একেদৰে 100 মিলিলিটাৰ মিঠাতেল উৎপাদন কৰা হয় আৰু অন্যান্য সামগ্ৰীসমূহ তেনেদৰে উৎপাদন কৰা হয় গতিকে এই সকলোখিনি আমি এটা যোগ কৰিব পাৰিম নে নোৱাৰো নিশ্চয় কাৰণটো হৈছে সিহঁতৰ যিখিনি একক আছে কিছুমানৰ মিটাৰত আছে কিছুমান কিলোমিটাৰত আছে কিছুমান টনত কিছুমান কেজি কিছুমান মিলিগ্ৰাম মিলিলিটাৰ এনেকৈ আছে গতিকে এইখিনি আমি যোগ কৰিব নোৱাৰো কিন্তু আমি সিহঁতৰ মুদ্ৰাগত মূল্য যোগ কৰিব পাৰো ধৰি ললো যিখিনি মই 50 100 টন মই কি লৈছিল एग्जांपल সেই 100 টন যি ধান আছিল 100 টন ধানৰ যেটো মুদ্ৰাগত মূল্য হেতু উলিয়ালো যোগ কৰি গলো ঠিক একেদৰে মিঠাতেল 50 মিলিলিটাৰ উৎপাদন কৰা হৈছিল তাৰ মুদ্ৰাগত মূল্য সেইখিনি মই কি কৰিলো যোগ কৰি এনেদৰে যোগ কৰি গোটেইখিনি সামগ্ৰীৰ যিখিনি মুদ্ৰাগত মূল্য আছে সেইখিনি আমি যোগ কৰি এখন দেশত কিমান সামগ্ৰী উৎপাদন কৰা হৈছে হেতু আমি উলিয়াই লব পাৰো গতিকে এইখিনি ক্ষেত্ৰত আমাৰ পৰিমাপক কি হ'ব মুদ্ৰা হ'ব আৰু এই সামগ্ৰীসমূহ যে আমি আলোচনা কৰিব লগা হৈছে এইখিনি পিছত গুৰুত্ব আছে পিছত মেইন টপিক বিলাক সকলো বোৰিং পাব পাৰে
বা ভাবিব পাৰে যে যিখিনি পঢ়াব লাগে সেইখিনি পঢ়োৱা নাই কিতাপৰ এইখিনি কি গাই আছে এনেকৈ ভাবিব পাৰে কিন্তু সেইটো কথা নহয় ইয়াত যিখিনি ইম্পৰ্টেণ্ট টপিক অৰ্থাৎ ইম্পৰ্টেণ্ট কনচেপ্ট সেইখিনি ক্লিয়াৰ হ'ব লাগিব কাৰণ পিছত মই পঢ়াই গৈ থাকোঁতে চূড়ান্ত দ্ৰব্য কি মধ্যৱৰ্তী দ্ৰব্য কি কেঁচা সামগ্ৰী কি এইখিনি আপোনালোকৰ প্ৰব্লেম যাতে নহওক সেইকাৰণে মই ৱৰ্ড বাই ৱৰ্ড লাইন বাই লাইন পঢ়ি গৈছোঁ এইখিনি অতিকে ইম্পৰ্টেণ্ট কাৰণ ফাৰ্ষ্ট চেপ্টাৰ মই ৱৰ্ড বাই ৱৰ্ড বা লাইন বাই লাইন পঢ়া নাই তাত দেখিলোঁ 4টা কুৱেশ্যন আছে সেই 4টা কুৱেশ্যনে ইম্পৰ্টেণ্ট অন্য সিমান কুৱেশ্যন অহা চান্স নাই তাৰ পৰা গতিকে সেইখিনি মই ধুনীয়াকৈ বৰ্ণনা কৰি দিছোঁ ফাৰ্ষ্ট পাৰ্টত গতিকে আপোনালোকে ফাৰ্ষ্ট পাৰ্টটো সম্ভৱতঃ চাইছে আৰু সেকেন্ড পাৰ্টটো তেতিয়া এইখিনি ৱৰ্ড বাই ৱৰ্ড আলোচনা কৰিবই লাগিব আপোনালোকে এইখিনি কথা ভালকৈ জানিবই লাগিব নম্বৰটো যদি পৰীক্ষাত পাব বিচাৰে আৰু যিহেতু প্ৰতিবিধ সামগ্ৰীয়ে মুদ্ৰা মাধ্যমত বিক্ৰী কৰা হয় সেইভাবে বিভিন্ন প্ৰকাৰৰ সামগ্ৰীবোৰ সৰ্বমুঠ মূল্য মুদ্ৰা মূল্যৰ পৰা চূড়ান্ত দ্ৰব্যৰ উৎপাদনৰ পৰিমাণৰ বিষয়ে জানিব পাৰি আৰু উৎপাদন বুলি ক'লে আমি চূড়ান্ত দ্ৰব্যৰ উৎপাদনৰ কথাহে আলোচনা কৰোঁ কিন্তু আমি কিয় কেৱল চূড়ান্ত দ্ৰব্যসমূহৰে পৰিমাপ কৰিব বিচাৰোঁ এইটো কৈছে কুৱেশ্যনটো কাৰণ চূড়ান্ত দ্ৰব্যসমূহৰহে পৰিমাপ কৰা হয় তাৰ কাৰণটো কি কুৱেশ্যন হ'ব পাৰে ইয়াত কুৱেশ্যন দিছে আৰু কুৱেশ্যন আমাৰ এক্সামতো হ'ব পাৰে আৰু মধ্যৱৰ্তী দ্ৰব্যসমূহ যিকোনো উৎপাদন প্ৰক্ৰিয়াৰ বাবে নিশ্চিতভাৱে অতি গুৰুত্বপূৰ্ণ আহিলা মধ্যৱৰ্তী দ্ৰব্যসমূহ আহিলা হিচাপে ব্যৱহাৰ কৰা হয় আৰু আমাৰ মানৱ শক্তি তথা মূলধনৰ এক বুজন অংশ এইসমূহ দ্ৰব্য উৎপাদনৰ সৈতে জড়িত হৈ আছে কিন্তু আমি যিহেতু উৎপাদনসমূহৰ মুদ্ৰা মূল্যহে বিবেচনা কৰোঁ সেইভাবে চূড়ান্ত দ্ৰব্যসমূহৰ মূল্য পৰিমাপনত মধ্যৱৰ্তী দ্ৰব্যসমূহৰ মূল্য অন্তৰ্ভুক্ত হৈ থাকে কিয়নো এই সমূহ দ্ৰব্য চূড়ান্ত দ্ৰব্যসমূহৰ উৎপাদনী প্ৰক্ৰিয়াত আহিলা হিচাপে ব্যৱহাৰ হৈ থাকে যদি আমি এনে দ্ৰব্যবোৰৰ মূল্য পৃথককৈ পৰিমাপ কৰোঁ তেনেহলে দুবাৰ গণনা ডাবল কাউন্টিংৰ ভুল কৰা হ'ব অৱশ্যে যদিও মধ্যৱৰ্তী দ্ৰব্যবোৰ বিবেচনালৈ আনিলে আমাৰ সামগ্ৰীৰ অৰ্থনৈতিক কাৰ্যকলাপৰ এক বিতং ব্যাখ্যা লাভ কৰিবলৈ সক্ষম তথাপি মধ্যৱৰ্তী সামগ্ৰীৰ মূল্য পৃথক পৰিমাপ কৰিলে অৰ্থনৈতিক কাৰ্যাৱলীৰ চূড়ান্ত মূল্যৰ পৰিমাণ এক অহেতুক বৃদ্ধি পাব এটা ফ্ৰেন্ডছ কথা এটা কৈছে ইয়াত যে যিখিনি চূড়ান্ত দ্ৰব্য আছে সেই চূড়ান্ত দ্ৰব্যসমূহৰহে কি কৰা হয় এখন অৰ্থনীতিত মুদ্ৰাগত মূল্য উলিওৱা হয় বা মুদ্ৰাগত মূল্য বিবেচনা কৰোঁ তাৰ কাৰণটো হৈছে যিখিনি মধ্যৱৰ্তী দ্ৰব্য আছে মধ্যৱৰ্তী দ্ৰব্যখিনিৰ যিটো মুদ্ৰাগত মূল্য ইতিমধ্যে চূড়ান্ত দ্ৰব্যত সোমাই থাকে সেইখিনি চূড়ান্ত দ্ৰব্যতে তাৰ মূল্যটো সোমাই থাকিব গতিকে মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য যদি আমি আকৌ পুনৰ গণনা কৰোঁ তেতিয়া কি হ'ব দুবাৰ গণনা ডাবল কাউন্টিং বুলি যিটো আছে সেই ডাবল কাউন্টিং হোৱাৰ দুবাৰ গণনা কৰাৰ ভুল কৰা হ'ব সেয়েহে মধ্যৱৰ্তী দ্ৰব্যৰ মুদ্ৰাগত মূল্যসমূহ গণনা কৰা নহয় উৎপাদন প্ৰক্ৰিয়াত সেইখিনি পৰিমাপন কৰা নহয় সেইটো ভালকৈ মনত ৰাখিব লাগিব যে মধ্যৱৰ্তী দ্ৰব্যসমূহৰ যি মুদ্ৰাগত মূল্য সেই মুদ্ৰাগত মূল্যটো চূড়ান্ত দ্ৰব্যসমূহৰ মুদ্ৰাগত মূল্যত সোমাই থাকে যিহেতু গতিকে কাৰণ সেই মধ্যৱৰ্তীৰ পৰা কি হয় মধ্যৱৰ্তী দ্ৰব্যৰ পৰা কি আহিব চূড়ান্ত দ্ৰব্য যিটো ফাইনেল গুডছ আছে সেইটো আহিব গতিকে ইয়াৰ মূল্যটো ইয়াৰ আগতে সোমাই আছে মূল্য সংযোজন হৈ আছে পিছত আমি মূল্য সংযোজন পদ্ধতি বুলি পাম কিন্তু সেই পদ্ধতি আমি পঢ়িব নালাগে কিন্তু পদ্ধতিকেইটা মনত ৰাখিব লাগিব পদ্ধতি বৰ্ণনাহে আমাক নালাগে পদ্ধতিকেইটা আমি ভালকৈ জানিব লাগিব সো ডাবল কাউন্টিং হোৱাৰ চান্স থাকে ইয়াত অৰ্থাৎ ডাবল কাউন্টিং হৈ যোৱাৰ লগে লগে এখন দেশৰ যিটো জিডিপি বা যিটো নেশ্যনেল ইনকাম জাতীয় আয় সেই জাতীয় আয় যিমান হ'ব লাগিছিলে তাতকৈ অধিক দেখাব গতিকে সেইটো নহবৰ কাৰণে অৰ্থাৎ দুবাৰ গণনা বা ডাবল কাউন্টিং ভুল নহবৰ কাৰণে মধ্যৱৰ্তী দ্ৰব্যবোৰ বিবেচনালৈ অনা নহয় সিহঁতৰ যেতিয়া মুদ্ৰাগত মূল্য লোৱা হয় তেতিয়া মধ্যৱৰ্তী দ্ৰব্যসমূহ লোৱা নহয় আশা কৰিছোঁ সকলোৱে বুজি পাইছে এয়া আলোচনাৰ এই পৰ্যায়ত মজুত আৰু প্ৰবাহৰ ধাৰণা কেইটা পৰিচয় কৰি দিয়াটো অতি প্ৰয়োজনীয় সচৰাচৰ আমি কওঁ যে কোনো ব্যক্তিৰ গড় দৰমহাৰ পৰিমাণ 10,000 টকা তীখা কাৰখানা এটাৰ মুঠ উৎপাদনৰ পৰিমাণ বহু টন বা বহু টকা মূল্যৰ ইত্যাদি কিন্তু এনেধৰণৰ মন্তব্যসমূহ অসম্পূৰ্ণ কিয়নো এই মন্তব্যসমূহৰ পৰা এইটো স্পষ্ট হয় যে ব্যক্তিজনৰ বাৰ্ষিক মাহিলী নে
দৈনিক আয়ৰ কথা কোৱা হৈছে অৰ্থাৎ দৰমহা কিমান 10,000 টকা বুলি ক'লে তেতিয়া 10,000 টকা মাহিলী হয়নে বাৰ্ষিক হয়নে সেয়া উল্লেখ কৰিব লাগিব নিশ্চিতভাৱে ই ব্যক্তিজনৰ প্ৰকৃত আয়ৰ স্বৰূপটো দাঙি ধৰিব নোৱাৰে কেতিয়াবা আমি ধৰি লওঁ যে বিষয়টো আমাৰ জ্ঞাত হোৱাৰ বাবে ইয়াত সময়সীমাৰ কথা উল্লেখ কৰা হোৱা নাই নিৰ্দিষ্ট সময়সীমাৰ উল্লেখ নাথাকিলে এনেকুৱা ধৰণৰ কথাবোৰ অৰ্থহীন হৈ পৰে আয় উৎপাদন নতুবা লাভ প্ৰবৃত্তি এনে কেতবোৰ ধাৰণা যিবোৰ কেৱল নিৰ্দিষ্ট সময়সীমাৰ অৱস্থাতে প্ৰাসংগিক হৈ উঠে অৰ্থাৎ আয়ৰ কথা বা লাভৰ কথা এইখিনি সময়সীমাৰ ভিতৰত প্ৰাসংগিক হৈ উঠে এইবোৰক প্ৰবাহ বোলা হয় এটো ভালকে মনত ৰাখিব লাগিব প্ৰবাহ কাক বোলে যে আমি ক'ব লাগিব আয় উৎপাদন নতুবা লাভ প্ৰবৃত্তি এনে কেতবোৰ ধাৰণা যিবোৰ কেৱল নিৰ্দিষ্ট সময়সীমাৰ অৱস্থাতে প্ৰাসংগিক হৈ উঠে এইবোৰকে প্ৰবাহ বোলা হয় অৰ্থাৎ যিবোৰ ধাৰণা কেৱল নিৰ্দিষ্ট সময়সীমাৰ অৱস্থাতে প্ৰাসংগিক হৈ উঠে তেনেবোৰ ধাৰণাকে প্ৰবাহ বোলা হয় প্ৰবাহ বুলি ক'লে কি আহিব লাগিব সময়সীমা আহিব লাগিব কিয়নো এই ধাৰণাসমূহ সময়ৰ সৈতেহে প্ৰযোজ্য সেইখিনি প্ৰবাহ বুলি এইটো কাৰণে কোৱা হয় সেইখিনি সময়ৰ লগত জড়িত হৈ থাকে এইবোৰৰ সাংখ্যিকীয় পৰিমাপৰ বাবে এক নিৰ্দিষ্ট সময়সীমাৰ উল্লেখ কৰাটো জৰুৰী অৰ্থনীতি এখনত বাৰ্ষিক হিচাপত বহুতো হিচাপ নিকাচ চলোৱা হয় ইয়াৰ বহু সংখ্যক হিচাপ বছৰেকীয়া হিচাপত প্ৰকাশ কৰা হয় যেনে বাৰ্ষিক লাভ বা বাৰ্ষিক উৎপাদন ইত্যাদি প্ৰবাহৰ সংজ্ঞা সদায় এক নিৰ্ধাৰিত সময়ৰ ভিত্তিতে দাঙি ধৰা হয় অৰ্থাৎ এটা সময়ৰ ভিতৰতে প্ৰবাহটো দাঙি ধৰা হয় প্ৰবাহ বুলি ক'লে সময় থাকিব লাগিব তাত ইয়াৰ বিপৰীতে মূলধনী সামগ্ৰী বা স্থায়ী উপভোক্তাৰ সামগ্ৰীসমূহ এবাৰ উৎপাদনৰ পিছত কোনো নিৰ্দিষ্ট সময় সাপেক্ষেহে উপভোগ কৰা নহয় মূলধনী সামগ্ৰীসমূহে বিভিন্ন উৎপাদন চক্ৰৰ মাজেৰে আমাৰ সেৱা কৰে কাৰখানা এটাৰ যন্ত্ৰপাতি বা ঘৰটো কোনো সময়ৰ সৈতে সম্পৰ্কিত নহয় এইবোৰৰ সংযোগ বা বিয়োজন ঘটিব পাৰে যদিহে নতুন যন্ত্ৰপাতিৰ সংযোজন ঘটোৱা হয় নতুবা বিকাশ হোৱা যন্ত্ৰপাতিবোৰৰ পুনৰ সংস্থাপন কৰা নহয় এইসমূহক মজুত বুলি কোৱা হয় অৰ্থাৎ আমি কথাটো মনত ৰাখিব লাগিব যিসমূহ সেৱা বা যিসমূহ সামগ্ৰী কোনো সময়সীমাৰ দ্বাৰা নিৰ্ধাৰিত নহয় তেনেবোৰকে কি বুলি কোৱা হয় মজুত বুলি কোৱা হয় সময়সীমাৰ লগত কোনো সম্পৰ্ক নাথাকে সিহঁতৰ সময়সীমা ইয়াত প্ৰযোজ্য নহয় সেইবোৰকে ষ্টক বা মজুত বুলি কোৱা হয় মজুতৰ উদাহৰণ যদি দিব লগা হয় কল কাৰখানাত ব্যৱহাৰ কৰা যন্ত্ৰপাতিসমূহ বা কোনো উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা ঘৰটো সেইখিনি হৈছে কি মজুতৰ উদাহৰণ কাৰণ এইখিনি সময়ৰ লগত ইহঁতৰ কি হ'ব পাৰে সংযোজন বা বিয়োজন ঘটিব পাৰে আৰু কেতিয়া ঘটিব পাৰে যন্ত্ৰপাতিৰ সংযোজন বা বিয়োজন ঘটিবৰ কাৰণে যদি কোনো আপডেটেড যন্ত্ৰপাতি থাকে যদি যি প্ৰডিউচাৰ আছে বা যি উৎপাদক আছে তেওঁ সেইখিনি যদি লগাব বিচাৰে তেতিয়া সেইখিনি সংযোজন ঘটিব পাৰে আৰু যদি যন্ত্ৰপাতিটো বেয়া হৈ যায় তেতিয়া তাৰ বিয়োজন ঘটিব পাৰে এনে ধৰণে কি কৰা হয় মজুত বিলাক ৰখা হয় এক নিৰ্দিষ্ট সময় বিন্দুতহে মজুতৰ সংজ্ঞা দিয়া হয় সময় বিন্দুত পইণ্ট অফ টাইম অৰ্থাৎ পিৰিয়ড অফ টাইম নহয় এক নিৰ্ধাৰিত সময়ৰ ভিত্তিতে আমি মজুতৰ পৰিৱৰ্তনৰ পৰিমাপ কৰিব পাৰো যেনে এটা বছৰত কিমান যন্ত্ৰপাতি সংযোজন ঘটিল এটা বছৰ বুলি এই ইয়াৰ বুলি আমি কি কৰিব লাগিব পইণ্ট অফ টাইম উল্লেখ কৰিব লাগিব মজুতৰ এনে সালসলনিয়ে হ'ল প্ৰবাহ আৰু ইয়াৰ নিৰ্ধাৰিত সময় সাপেক্ষে পৰিমাপ কৰিব পাৰি এটা যন্ত্ৰ বহু বছৰ ধৰি মূলধনী মজুতৰ অংশ হৈ থাকিব পাৰে যেতিয়ালৈকে ই বিকল হৈ নাযায় কিন্তু সেই যন্ত্ৰটো নতুনকৈ মূলধনী মজুতত সংযোজন ঘটোৱা নিৰ্ধাৰিত বছৰ এটাৰ নতুন যন্ত্ৰপাতিৰ প্ৰবাহৰ অংশহে হ'ব পাৰিব মজুত চলক আৰু প্ৰবাহিত চলকৰ মাজৰ পাৰ্থক্য বুজিবলৈ এটা উদাহৰণ লোৱা যাওক ধৰা হ'ল এটা টেপৰ পৰা অহা পানীৰে এটা পুখুৰী ভৰ্তি কৰা হ'ল প্ৰতি মিনিটত টেপৰ পৰা পুখুৰীটোলৈ যিমান পৰিমাণৰ পানী প্ৰবাহিত হৈছে সেই পৰিমাণে হৈছে প্ৰবাহ অৰ্থাৎ প্ৰতি মিনিটত মানে 1 মিনিটত কিমান পানী পুখুৰীত পৰিছে সেয়া হৈছে প্ৰবাহ আনহাতে কোনো এক নিৰ্দিষ্ট সময়ত পুখুৰীটোত যি পৰিমাণৰ পানী জমা আছে সেয়া হৈছে মজুত অৰ্থাৎ কোনো নিৰ্দিষ্ট সময়ত ধৰি ললো আবেলি 4টা বজাত পুখুৰীটোত কিমান পানী আছে সেইটো যদি আমি উলিয়াবলৈ যাওঁ তেতিয়া সেইটো কি হ'ব সেইটো মজুত হ'ব
কিন্তু এঘণ্টা ধৰি নলটোৰ যোগেদি পুখুৰীত যিমান পানী পৰি আছে সেইখিনি হৈছে প্ৰবাহ। আমাৰ পূৰ্বৰ আলোচনা চূড়ান্ত দ্ৰব্যৰ পৰিমাপনৰ বেলিকাত মূলধনী দ্ৰব্যৰ অংশটো যিয়েই গঠন কৰিছিল সেই অংশটোৱে অৰ্থনীতি এখনৰ মুঠ বিনিয়োগ নিৰ্দিষ্ট কৰে। এইবোৰ হ'ল যন্ত্ৰপাতি, আহিলা, ঘৰ দুৱাৰ, কাৰ্যালয়, ৰাস্তা ঘাট, দলং, বিমান কোঠ আদি আন্তঃগাঁথনিসমূহ। এইখিনি কি হৈছে? এইখিনি মুঠ বিনিয়োগৰ সামগ্ৰী। কিন্তু এটা নিৰ্ধাৰিত বছৰত উৎপাদিত সকলোবোৰ মূলধনী দ্ৰব্যই চলিত মূলধনী মজুতৰ পৰিমাণ বৃদ্ধি কৰিব বুলি ক'ব নোৱাৰি, কিয়নো উৎপাদিত মূলধনী দ্ৰব্যৰ এক বুজন অংশ চলিত মূলধনী মজুতৰ সাল সলনি বা মেৰামতিৰ কামত ব্যৱহাৰ কৰা হয়। কিয়নো চলিত মূলধনী মজুতৰ ক্ষয়-ক্ষতি হোৱাৰ বাবে মেৰামতিৰ প্ৰয়োজন হয়। নিগুদ বিনিয়োগৰ পৰিমাণ কৰোঁতে সেইবাবে আমি সদায় এই ক্ষয়-ক্ষতিজনিত বা মেৰামতিৰ কামত ব্যৱহৃত মূলধনী সামগ্ৰীৰ মূল্য সৰ্বমুঠ বিনিয়োগৰ পৰা বাদ দিব লাগে। তেতিয়াহে নিগুদ বা প্ৰকৃত বিনিয়োগৰ শুদ্ধ হিচাপ পোৱা যায়। মুঠ বিনিয়োগৰ পৰা মূলধনৰ চলিত ক্ষয়-ক্ষতি বাদ দি যি পৰিমাণৰ মূল্য মুঠ বিনিয়োগৰ পৰা মূলধনৰ চলিত ক্ষয়-ক্ষতিৰ বাবদ যি পৰিমাণৰ মূল্য বাদ দিয়া হয় সেই অংশটোকে মূলধনৰ ক্ষয়-ক্ষতি বোলা হয়। মই এই পইণ্টটোলৈ আহিব বিচাৰি আছিলোঁ, লৰালৰি কোবত এইডোখৰত ভুল হৈ গৈছিলে। এতিয়া এইটো মনত ৰাখিব লাগিব, ক্ষয়-ক্ষতি কাক বোলে, মূলধনৰ ক্ষয়-ক্ষতি কাক বোলে, সেইটোলৈহে আহিছিলোঁ মই। গতিকে মুঠ বিনিয়োগৰ পৰা মূলধনৰ চলিত ক্ষয়-ক্ষতিৰ বাবদ, অৰ্থাৎ মুঠ বিনিয়োগ কৰা হৈছে, তাত মূলধনসমূহত কি হৈছে, চলিত ক্ষয়-ক্ষতি হৈ গৈছে, কিবা এটা মেৰামতি খৰচ কৰিব লগা হ'ল, যদি সেইখিনি বাদ দিয়া হয় তেতিয়া সেই অংশটোকে মূলধনৰ ক্ষয়-ক্ষতি বোলা হয়। অৰ্থাৎ যিমানখিনি মূল্য আমি ক্ষয়-ক্ষতিৰ কাৰণে খৰচ কৰিব লগা হ'ল সেইটো আমি কি কৰিব লাগিব, বিনিয়োগৰ পৰা বাদ দিব লাগিব, আৰু সেই ক্ষয়-ক্ষতিৰ যিটো মূল্য আছে তাকে মূলধনৰ ক্ষয়-ক্ষতি বোলা হয়। সেইবাবে অৰ্থনীতি এখনৰ মূলধনী মজুতত নতুনকৈ হোৱা সংযোজনৰ পৰিমাণ নিগুদ বিনিয়োগ বা নতুন মূলধন গঠনৰ মাধ্যমত পৰিমাপ কৰা হয়। ইয়াক নিম্নোক্ত ধৰণে প্ৰকাশ কৰিব পাৰি। ইয়াত দেখুৱাইছে নিগুদ বিনিয়োগ সমান কি হ'ব, সেইটো মনত ৰাখিব লাগিব। নিগুদ বিনিয়োগ মুঠ বিনিয়োগ মূলধনৰ ক্ষয়-ক্ষতি, আৰু ইয়াক ইংলিছত মনত ৰখাটো বেছি ভাল হ'ব, নেট ইনভেষ্টমেণ্ট। ইয়াত এন লগাৰ লগে লগে যিকোনো ক্ষেত্ৰতে আমাৰ যেতিয়া এন লাগিব তেতিয়া কি হ'ব, মূলধনৰ ক্ষয়-ক্ষতি যিটো ইংলিছত ডেপ্ৰিচিয়েশ্যন বুলি কোৱা হয় সেইটো মাইনাছ হ'ব এন লগাৰ লগে লগে। আৰু ক'ৰ পৰা হ'ব, জিৰ পৰা। এই কথাটো ভালকৈ মনত ৰাখিব, জিৰ পৰা যেতিয়া ডেপ্ৰিচিয়েশ্যন মাইনাছ হ'ব, এইটো ডেপ্ৰিচিয়েশ্যন যেতিয়া মাইনাছ হ'ব তেতিয়া ইয়ালৈ এন যিটো কনচেপ্ট আছে নেটটো আহি পৰিব। যেনে নেট নেশ্যনেল ইনকাম বুলি আমি পাম, এতিয়া নেট নেশ্যনেল ইনকাম NNP বুলি যিটো পাম, NNP পাবলৈ হ'লে আমি কি কৰিব লাগিব, তাত আমি কি পাম, GDP বুলি পাম, আৰু সেই GDPৰ পৰা NNP আছিলে GNP পাম আমি তাত, GNPৰ পৰা আমি কি কৰিব লাগিব, ডেপ্ৰিচিয়েশ্যনটো মাইনাছ কৰিব লাগিব। ঠিক একেদৰে GDP যদি থাকে, GDPৰ পৰা আমি যদি ডেপ্ৰিচিয়েশ্যনটো যদি মাইনাছ কৰি দিওঁ তেতিয়া আমি কি পাম, যিটো আছে সেইটো NDP হ'ব, নেট ডমেষ্টিক প্ৰডাক্ট হ'ব। সেইখিনি আমি ধাৰণা পিছত আলোচনা কৰিম, সেইটো জাষ্ট বুজি পাবৰ কাৰণে কৈছোঁ যে আপোনালোকে মনত ৰাখিব লাগিব। নিগুদ বিনিয়োগ বুলি যিটো অসমীয়াত কোৱা হৈছে তাকে ইংলিছত কোৱা হয় নেট ইনভেষ্টমেণ্ট, আৰু এইটো কি কৰা হয়, মুঠ বিনিয়োগ যিটো গ্ৰছ ইনভেষ্টমেণ্ট বুলি কোৱা হয়, তাৰ পৰা কি কৰিব লাগিব, মূলধনৰ ক্ষয়-ক্ষতি ডেপ্ৰিচিয়েশ্যন ইয়ালৈ যাব লাগিব। এতিয়া এই ক্ষয়-ক্ষতিৰ ধাৰণাটো অলপ বিস্তৃতভাৱে আলোচনা কৰা হওক। ধৰা হ'ল কোনো এক উদ্যোগ প্ৰতিষ্ঠানে এটা নতুন যন্ত্ৰ ক্ৰয় কৰিছে। ধৰা হ'ল যন্ত্ৰটোৱে অনাগত 20 বছৰৰ বাবে সেৱা আগবঢ়াব আৰু তাৰ পিছতে ইয়াৰ মেৰামতি কিংবা সলনিৰ প্ৰয়োজন হ'ব। এতিয়া আমি ধৰি লওঁ যে প্ৰতি বছৰে যন্ত্ৰটো উৎপাদন কাৰ্যত ব্যৱহাৰ কৰি থকাৰ ফলস্বৰূপে যন্ত্ৰটোৰ প্ৰকৃত মূল্য 10/1 বাৰ্ষিক ক্ষয় হৈছে। আমি 20 বছৰৰ অন্তত যন্ত্ৰটোৰ বদলিৰ বাবদ হোৱা বৃহৎ পৰিমাণৰ বিনিয়োগৰ কথা বিবেচনালৈ নানি প্ৰতি বছৰে হোৱা বাৰ্ষিক ক্ষয়-ক্ষতিৰ ব্যয়হে বিবেচনা কৰিম। এইটোৱে হ'ল ক্ষয়-ক্ষতিজনিত ধাৰণাটো ব্যৱহাৰ কৰাৰ প্ৰকৃত নীতি। এই ধাৰণাটোৰ মাজত নিহিত হৈ থাকে কোনো মূলধনী সামগ্ৰীৰ প্ৰত্যাশিত আয়ুস।
উক্ত উদাহৰণটোত উল্লেখ কৰা যন্ত্ৰটোৰ ক্ষেত্ৰত ইয়াৰ আয়ুস 20 বছৰ বুলি কোৱা হৈছে। গতিকে ক্ষয়ক্ষতিজনিত ব্যয়কে মূলধনী সামগ্ৰী এবিধৰ বাৰ্ষিক ক্ষয়ক্ষতিজনিত ব্যয় বুজায়। আন কথাত মূলধনী সামগ্ৰীবিধৰ ব্যয়ক ইয়াৰ ব্যৱহাৰযোগ্য বয়সৰ সংখ্যাৰে হৰণ কৰিলে ক্ষয়ক্ষতিৰ পৰিমাণ পোৱা যায়। এইখিনি ইমান গুৰুত্ব দি ক'ব লগা নাই, সেয়াহে মই ইয়াত কোনো বৰ্ণনা কৰা নাই। মন কৰিবলগীয়া যে ক্ষয়ক্ষতিৰ ধাৰণাটো এটা হিচাপ ৰক্ষণৰ ধাৰণা। প্ৰতি বছৰে প্ৰকৃত ব্যয়ৰ হিচাপ নহ'লেও ক্ষয়ক্ষতিৰ পৰিমাণৰ কিন্তু গণনা কৰা হয়। অৰ্থনীতি এখনত হাজাৰ হাজাৰ প্ৰতিষ্ঠানে বিভিন্ন ব্যৱহাৰযোগ্য সময়সীমাৰ নানা তৰহৰ যন্ত্ৰপাতি ব্যৱহাৰ কৰে আৰু এটা নিৰ্দিষ্ট বছৰত কিছুমান প্ৰতিষ্ঠানেহে পৰ্যাপ্ত সালসলনি বাবদ মোটা অংকৰ ব্যয় বহন কৰিব লগা হয়। সেয়েহে আমি বাস্তৱিকতে ধৰি লওঁ যে বাৰ্ষিক সালসলনি জনিত ব্যয়ৰ গতি অতি সুস্থিৰ আৰু ই অৰ্থনীতিখনৰ বাৰ্ষিক ক্ষয়ক্ষতিজনিত ব্যয় হিচাপৰ সতে কম বেছি পৰিমাণে একে হয়। ইতিপূৰ্বে আলোচনা কৰি অহা অৰ্থনীতি এখনৰ বাৰ্ষিক উৎপাদিত মুঠ চূড়ান্ত দ্ৰব্যসমূহ লক্ষ্য কৰিলে দেখা যায় যে ইয়াৰে কেতবোৰ উপভোগ্য দ্ৰব্য আৰু সেৱা সামগ্ৰী কনজিউমাৰ গুডছ এণ্ড ছাৰ্ভিচেছ আৰু কিছুমান মূলধনী সামগ্ৰী কেপিটেল গুডছ। এই উপভোগ্য সামগ্ৰীসমূহে অৰ্থনীতিৰ মুঠ জনসমষ্টিৰ উপভোগ বৰ্তাই ৰাখে। উপভোগ্য সামগ্ৰীসমূহ ক্ৰয় নিৰ্ভৰ কৰে জনসমষ্টিৰ ব্যয়ৰ সামৰ্থ্যৰ ওপৰত, যিটো মূলতঃ তেওঁলোকৰ আয়ৰ ওপৰত নিৰ্ভৰশীল। আনহাতে চূড়ান্ত দ্ৰব্যসমূহৰ আনটো ভাগ অৰ্থাৎ মূলধনী দ্ৰব্যসমূহ বাণিজ্যিক প্ৰতিষ্ঠানসমূহে তেওঁলোকৰ মূলধনী মজুতৰ পৰিমাণ বঢ়াবলৈ ক্ৰয় কৰে আৰু ইয়াৰ সহায়ত তেওঁলোকে উৎপাদনী প্ৰবাহ নিৰবিচ্ছিন্নভাৱে চলাই থাকে। এটা নিৰ্দিষ্ট সময়ত ধৰা হ'ল যে এটা বছৰত উৎপাদিত চূড়ান্ত দ্ৰব্যসমূহক সেয়েহে দুটা ভাগত ভগাব পাৰি। এইটো মনত ৰাখিব লাগিব, উপভোগ্য সামগ্ৰী আৰু মূলধনী সামগ্ৰী। চূড়ান্ত দ্ৰব্যসমূহৰ দুটা ভাগ আছে, সেই দুটা ভাগটো মনত ৰাখিব লাগিব, ইম্পৰ্টেণ্ট। সেইটো হৈছে উপভোগ্য সামগ্ৰী আৰু মূলধনী সামগ্ৰী। আৰু স্বাভাৱিকতে এই দুয়োবিধৰ মাজৰ সম্পৰ্ক বিপৰীতধৰ্মী, দুটা বিপৰীতধৰ্মী সম্পৰ্ক। অৰ্থাৎ অৰ্থনীতিত এইখিনিতে আদান স্মৃতৰ কথা কৈছে, অৰ্থনীতি এখনত উৎপাদিত চলিত চূড়ান্ত সামগ্ৰীসমূহৰ ভিতৰত যদি উপভোগ্য সামগ্ৰী অধিক হাৰত উৎপাদন কৰা হয় তেন্তে বিনিয়োগ সামগ্ৰী উৎপাদন হ্ৰাস পাব। অৰ্থাৎ কি কৈছে, উপভোগ্য সামগ্ৰী যদি অধিক হাৰত উৎপাদন হয় তেতিয়া কি হ'ব, বিনিয়োগ সামগ্ৰী অৰ্থাৎ যিখিনি মূলধনজাত সামগ্ৰী আছিলে সেইখিনি উৎপাদন হ্ৰাস পাব, অথবা মূলধনী সামগ্ৰী অধিক হাৰত বৃদ্ধি পায়। তেতিয়া উপভোগ্য সামগ্ৰীৰ পৰিমাণ কমি যাব। অৰ্থাৎ বিনিয়োগজাত সামগ্ৰী বুলি মূলধনীজাত সামগ্ৰী কোৱা হয়। গতিকে এটাৰ যদি উৎপাদন বাঢ়ি যায় আনটো উৎপাদন কমি যাব, সেইটো কথা মনত ৰাখিব লাগিব। আমি লক্ষ্য কৰিম যে কেনেকৈ এই একক যোগাত্মক সম্পৰ্কটোৱে বহুমুখী সম্পৰ্কৰ বাবে জটিল ৰূপ পায়। যিকোনো অৰ্থনীতিৰ উপভোগ প্ৰয়োজনীয়তাৰ মূল লক্ষ্যবোৰ উপভোগ্য সামগ্ৰীসমূহে বৰ্তাই ৰাখে। উপভোগ বুলিলে জীৱন নিৰ্বাহৰ প্ৰাথমিক প্ৰয়োজনীয়তাৰ পৰা আৰম্ভ কৰি অভিজাত জীৱনশৈলীলৈকে সামগ্ৰী লোৱা হয়। মানুহ মাত্ৰেই জীয়াই থাকিবলৈ বা কাম কৰিবলৈ খাদ্য উপভোগৰ প্ৰয়োজন। ইয়াকে জীৱন নিৰ্বাহৰ প্ৰাথমিক প্ৰয়োজনীয়তা বুলি কোৱা হয়। খাদ্যখিনি হৈছে কি, জীৱন নিৰ্বাহৰ প্ৰাথমিক প্ৰয়োজনীয়তা। খাদ্য জীৱন নিৰ্বাহৰ প্ৰাথমিক প্ৰয়োজনীয়তা বুলি কোৱা হয়। বস্ত্ৰ আৰু বাসস্থানৰ সহায়ত আমি কৰ্মক্ষম হৈ থাকোঁ, কিন্তু মানৱ সমাজৰ প্ৰগতি আৰু বিকাশৰ লগে লগে মানুহৰ প্ৰয়োজনীয়তাবোৰৰ প্ৰসাৰ ঘটিছে আৰু ই ক্ৰমাগতভাৱে জটিল হৈ পৰিছে। ই কেৱল নিত্য নতুন প্ৰয়োজনীয় বস্তুসমূহৰ মাজতে আবদ্ধ হৈ থকা নাই, ইয়াৰ লগে লগে নিত্য নতুন উপভোগ্য সেৱা আৰু সামগ্ৰীসমূহৰ উৎপাদন হ'বলৈ ধৰিছে। এতিয়া জীৱন ধাৰণৰ প্ৰাথমিক প্ৰয়োজনীয়তা বুলিলে কেৱল খাদ্য নতুবা বস্ত্ৰৰ কথাকে কোৱা নহয়, আন কেতবোৰ অত্যাৱশ্যকীয় বিষয় যেনে প্ৰাথমিক শিক্ষা, স্বাস্থ্যসেৱা ইত্যাদিবোৰো ই সামৰি লৈছে। যদি উপভোগেই অন্তিম লক্ষ্য হয় তেনেহ'লে উপভোগ্য দ্ৰব্য আৰু সেৱাসমূহৰ উভয়ৰে উৎপাদন তথা ক্ৰয় হ'ব লাগিছিল। দেশৰ উৎপাদিত সামগ্ৰীসমূহ সমাজৰ বিভিন্ন শ্ৰেণীৰ ব্যক্তিৰ মাজত বিতৰণ কৰা হয়। যিবোৰ অৰ্থনীতিত এই সামগ্ৰীসমূহ বিক্ৰী নহ'ব বুলি ভবা হয় তেনে অৰ্থনীতিৰ কথা সচৰাচৰ বিবেচনালৈ নাহে। আমি বিবেচনা কৰা অৰ্থনীতি এখনৰ সকলো সামগ্ৰী উদ্যোগীয়ে বিক্ৰীৰ বাবে উৎপাদন কৰে আৰু এই বিক্ৰীৰ জৰিয়তে উদ্যোগীয়ে লাভ আহৰণৰ চেষ্টা চলায়।
সেয়েহে উৎপাদন কাৰ্যৰ দ্বাৰা সাধাৰণতে দুই ধৰণৰ কথা পোহৰলৈ আহে। এটা হ'ল উপভোগ্য সামগ্ৰীসমূহৰ উৎপাদন, আনটো হ'ল উৎপাদনৰ সৈতে জড়িত ব্যক্তিসকলৰ আয় অৰ্জন কৰাৰ আহৰণ। উদ্যোগীয়ে মূলধন সামগ্ৰী ক্ৰয় কৰে আৰু উৎপাদন কাৰ্য চলাই নিবলৈ মানুহ নিয়োগ কৰে। উদ্যোগীৰ মূল লক্ষ্য হ'ল উৎপাদিত সামগ্ৰীসমূহ বিক্ৰীৰ জৰিয়তে লাভ আহৰণ কৰা। এই নিয়োগ প্ৰক্ৰিয়াটোৰ নিয়োজিত ব্যক্তিসকলৰ আয়ৰ আহৰণ সুবিধা যোগায়। নিয়োজিত ব্যক্তিসকলে আহৰণ কৰা আয় আৰু উদ্যোগীয়ে আহৰণ কৰা লাভে হ'ল বিক্ৰীৰ বাবে উৎপাদিত উপভোগ্য সামগ্ৰীসমূহৰ ক্ৰয় মূল্যৰ আধাৰ। অৰ্থাৎ উপভোগ্য সামগ্ৰীসমূহৰ ক্ৰয় মূল্য কি হ'ব? উৎপাদন প্ৰক্ৰিয়াত নিয়োজিত যি ব্যক্তি আছে তেওঁলোকক যিটো দৰমহা দিব লাগে সেই দৰমহা আৰু লগতে উদ্যোগীৰ যিটো খৰচ হৈছে আৰু তেওঁ লগতে যিটো লাভ আহৰণ কৰিব বিচাৰিছে সেই গোটেইখিনি যোগ কৰি উপভোগ্য সামগ্ৰী ক্ৰয় মূল্য নিৰ্ধাৰণ কৰা হয়। কিন্তু মূলধনী সামগ্ৰী অবিহনে এই উপভোগ সামগ্ৰীবোৰৰ কোনো অস্তিত্ব নাই। মূলধনী দ্ৰব্য আৰু উপভোগ সামগ্ৰীবোৰ উৎপাদন কৰিবলৈ মানুহৰ শ্ৰম আৰু মূলধন সামগ্ৰীসমূহ যৌথভাৱে কামত লগোৱা হয়। মূলধনী দ্ৰব্যবোৰ যিমানেই অত্যাধুনিক হয়, শ্ৰমিকৰ উৎপাদনশীলতাও সিমানে বৃদ্ধি পায়। পৰম্পৰাগত পদ্ধতিৰে এগৰাকী শিপিনীক এখন শাৰী তৈয়াৰ কৰিবলৈ এমাহ পৰ্যন্ত সময় লগাৰ বিপৰীতে আধুনিক যন্ত্ৰচালিত পদ্ধতিত এদিনতে হেজাৰখন শাৰী তৈয়াৰ কৰিব পাৰি। বুৰঞ্জী প্ৰসিদ্ধ তাজমহল বা পিৰামিড সাজিবলৈ দশকজোৰা সময় প্ৰয়োজন হৈছিল, কিন্তু আধুনিক যন্ত্ৰপাতি ব্যৱহাৰ কৰি কোনো আকাশলংঘী অট্টালিকা নিচেই কম বছৰতে সাজি উলিয়াব পাৰে। আধুনিক সমাজখন প্ৰগতিৰ মূল পৰিচায়ক হ'ল মূলধনী সামগ্ৰীৰ সংখ্যাগত আৰু গুণগত বৃদ্ধি। যিমানে আধুনিক উন্নতমানৰ মূলধনী সামগ্ৰী বৃদ্ধি পাইছে, সিমানে বিভিন্ন তৰহৰ উপভোগ সামগ্ৰী উৎপাদন বাঢ়িছে আৰু মুঠ সামগ্ৰীৰ উৎপাদনো বৃদ্ধি হৈছে। এইখিনি বৰ্ণনা কৰিব লগা একো নাই, সেইটো কাৰণে মই বৰ্ণনা একো কৰা নাই ইয়াত। চ' ইয়াতে অৰ্থনীতিত এক স্ব-বিৰোধ সৃষ্টি হৈছে। চ' ফ্ৰেণ্ডছ, ইয়াত কি হৈছে যে যথেষ্ট সময় ভিডিঅ'টো যথেষ্ট দীঘল হৈছে, 46 মিনিটৰ ভিডিঅ' হৈ গ'ল অলৰেডি। গতিকে সিমান দীঘল এটা ভিডিঅ' আপলোড কৰাটো অসুবিধা হ'ব। গতিকে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। আৰু ইয়াৰ পিছৰ যিখিনি অংশ থাকি গৈছে আয়ৰ সক্ৰিয় প্ৰভাৱ, এইখিনিলৈকে ইয়াৰ আগলৈকে যিখিনি এতিয়া মই পঢ়াৰ পৰা থাকি গ'ল সেইখিনি অংশ ইমান ইম্পৰ্টেণ্ট, সিমান গুৰুত্ব নাই। আপোনালোকে পঢ়ি চাব। কিবা টপিক বুজি পোৱা নাই কমেণ্টত জনাব, সেইখিনি মই বুজাবলৈ যত্ন কৰিম। নেক্সট আয়ৰ সক্ৰিয় প্ৰভাৱ বা জাতীয় আয়ৰ গণনা পদ্ধতিসমূহ যেতিয়া আলোচনা কৰিম। ইয়াত গণনা পদ্ধতিসমূহ 3টা পদ্ধতি নালাগে যদিও পদ্ধতিৰ নামকেইটা জানিব লাগিব আৰু চমুকৈ সিহঁতৰ বিষয়ে অলপ জানি থ'ব লাগিব। গতিকে সেইখিনি আমি ছেকেণ্ড পাৰ্টত আলোচনা কৰিম। আয়ৰ সক্ৰিয় প্ৰভাৱটো মেইন ইম্পৰ্টেণ্ট। ইয়াত আপোনালোকৰ 2021 পৰীক্ষাত অহাৰ চান্স আছে, গতিকে তাত গুৰুত্ব দিব লাগিব পাৰ্টটোত। চ' আজিলৈ ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো ভাল পাইছে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট কৰিব আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি আপোনালোকে এতিয়ালৈকে এডু ষ্টাডি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ।